টাইমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম মধ্যপ্ৰাচ্যত এতিয়াও তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে জৰ্ডানত ইৰাণৰ প্ৰত্যুত্তৰত এতিয়া দুই আমেৰিকান সেনা নিহত হৈছে তাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে লৈছো সবিস্তাৰে এই খবৰ জনাইছো ৱাৰ্ল্ড ব্ৰেকিং মধ্যপ্ৰাচ্যত অব্যাহত আছে তীব্ৰ উত্তেজনা এতিয়া মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে কিয়নো জৰ্ডানত ইৰাণৰ ভয়ংকৰ আক্ৰমণত দুই আমেৰিকান সেনা নিহত হৈছে তাকে লৈ এতিয়া হাহাকাৰ লাগিছে জৰ্ডানত আমেৰিকান সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে আৰু তাৰ পাছতে ইৰাণৰ আক্ৰমণত এই পৰ্যন্ত 16 জনকৈ আমেৰিকান সেনা মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক এতিয়া আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছে ইৰাণৰ প্ৰতিশোধত কিয়নো ইৰাণৰ বন্দৰ আব্বাছ আৰু কেছম দ্বীপত ভয়ংকৰ বিস্ফোৰণৰ খবৰ আহি পৰিছে তাৰ পাছতে ইৰাণৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি আমেৰিকাৰ আক্ৰমণ আমেৰিকাই এতিয়া আক্ৰমণ কৰিছে ইৰাণৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি জৰ্ডানত দুই আমেৰিকান সেনাৰ মৃত্যুক দুখজনক আখ্যা দিছে এতিয়া ডনাল্ড ট্ৰাম্পে ইৰাণক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে ট্ৰাম্পে তাৰ পাছতে এতিয়া মধ্যপ্ৰাচ্যত যেহেতুকে বৰ্তমানেও তীব্ৰ উত্তেজনা অব্যাহত আছে তাকে লৈ সমগ্ৰ বিশ্বজুৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো জৰ্ডানত যি ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে সেই ভয়ংকৰ আক্ৰমণত দুই আমেৰিকান সেনা নিহত হৈছে জৰ্ডানৰ আমেৰিকান সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে লগতে ইৰাণৰ আক্ৰমণত এতিয়া পৰ্যন্ত 16 জনকৈ আমেৰিকান সেনা মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক আৰু ইৰাণৰ বন্দৰ আব্বাছ আৰু কেছম দ্বীপত ভয়ংকৰ বিস্ফোৰণ হৈছে লগতে ইৰাণৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি আমেৰিকাই আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে জৰ্ডানত এতিয়া দুই আমেৰিকান সেনাৰ মৃত্যুক দুখজনক আখ্যা দিছে ডনাল্ড ট্ৰাম্পে এতিয়া ডনাল্ড ট্ৰাম্পে যি দুই আমেৰিকান সেনা মৃত্যু হৈছে সেই আমেৰিকান সেনা মৃত্যু হোৱাৰ খবৰ অনুসৰি এতিয়া দুখজনক আখ্যা দিছে ডনাল্ড ট্ৰাম্পে ইৰাণক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে ট্ৰাম্পে এতিয়া ইৰাণক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে ডনাল্ড ট্ৰাম্পে কিয়নো মধ্যপ্ৰাচ্যত যি তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে তাকে লৈ সমগ্ৰ বিশ্বজুৰি এতিয়া এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে এতিয়া জৰ্ডানত ইৰাণে যি ভয়ংকৰ আক্ৰমণ কৰে সেই ভয়ংকৰ আক্ৰমণত দুজনকৈ আমেৰিকান সেনা নিহত হ'বলগীয়া হৈছে জৰ্ডানৰ এতিয়া আমেৰিকান সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে লগতে ইৰাণৰ আক্ৰমণত এই পৰ্যন্ত 16 জনকৈ আমেৰিকান সেনাৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ইৰাণৰ বন্দৰ আব্বাছ আৰু কেছম দ্বীপত ভয়ংকৰ বিস্ফোৰণ এতিয়া ভয়ংকৰ বিস্ফোৰণৰ যি নিৰ্দিষ্ট স্থান হৈছে এয়া হৈছে ইৰাণৰ বন্দৰ আব্বাছ আৰু কেছম দ্বীপ ইৰাণৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি এতিয়া আমেৰিকাৰ আক্ৰমণ এতিয়া আমেৰিকাই ইৰাণৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি আক্ৰমণ চলাইছে কিয়নো জৰ্ডানত যি দুই আমেৰিকান সেনা মৃত্যু হৈছে সেই আমেৰিকান সেনাৰ মৃত্যুক ডনাল্ড ট্ৰাম্পে দুখজনক আখ্যা দিছে ইৰাণক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে এতিয়া ডনাল্ড ট্ৰাম্পে আমি জনাইছো এই খবৰ কিয়নো এটা যি আক্ৰমণ হৈছে সেই আক্ৰমণৰ কাৰণ একমাত্ৰ যি শুকুৰবাৰে নিশা জৰ্ডানৰ এক সামৰিক ঘাটিত ইৰাণ সমৰ্থিত বাহিনীয়ে যি অভিযান চলাইছিলে সেই অভিযান চলোৱা ড্ৰোন আৰু বেলিষ্টিক মিছাইল আক্ৰমণত আমেৰিকাৰ দুজন সৈনিক নিহত হয় আৰু তাৰ পাছতেই এজন সন্ধানহীন হৈ পৰিছিলে ইয়াৰ পাছতেই আমেৰিকাই ইৰাণক ক্ষিপ্ৰতাৰে শাস্তি দিয়াৰ বাবে নতুন আক্ৰমণ আৰম্ভ কৰাৰ এতিয়া অভিযোগ আহি পৰিছে আৰু এতিয়া যিসমূহ স্থানত যিসমূহ স্থল আছিলে সেই লক্ষ্য স্থলসমূহ হৈছে আমেৰিকাৰ যুদ্ধ বিমান আৰু মিছাইলে
ইৰাণৰ দক্ষিণ প্ৰান্তৰ যি কৌশলগত বন্দৰ নগৰী বন্দৰ আব্বাছ আৰু কেছুম দ্বীপক লক্ষ্য কৰি লৈছে এতিয়া এইসমূহ স্থানক এতিয়া লক্ষ্য কৰি লৈছে তাৰ পাছত জানিব পৰা গৈছে যে কেছুম দ্বীপত কমেও 6টাকৈ মিছাইল আঘাত কৰিছে আৰু হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ হৈছে আমেৰিকান সামৰিক বাহিনীৰ মতে এই আক্ৰমণৰ মূল উদ্দেশ্য হৈছে এতিয়া আমেৰিকাই যি সামৰিক বাহিনীয়ে জানিবলৈ দিয়া অনুসৰি এই আক্ৰমণৰ মূল যি উদ্দেশ্য হৈছে হেয়া হৈছে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ অৰ্থাৎ IRGCৰ সামৰিক শক্তি হ্ৰাস কৰা আৰু বিশ্ব বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ যি হৰমুজ প্ৰণালী আছে সেই হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰা হ'ব আৰু তাৰ পাছতেই ক্ষয় ক্ষতিৰ আশংকা আহি পৰিছে আৰু ধাৰাবাহিক আক্ৰমণৰ ফলতেই দক্ষিণ ইৰাণৰ কেইবাখনো দলং সুৰংগ আৰু গুৰুত্বপূৰ্ণ যি আন্তঃগাঁথনি আছে সেয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে যাৰ ফলত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ হাহাকাৰ লাগি আছে আমি জনাইছো এই খবৰ এতিয়া যি আক্ৰমণ কৰিছে সেই মধ্যপ্ৰাচ্যত এতিয়াও যি তীব্ৰ উত্তেজনা আছে সেই উত্তেজনা বৰ্তমানে অব্যাহত আছে জৰ্ডানত যি ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে আমি সেয়া সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো যে জৰ্ডানত ইৰাণে যি ভয়ংকৰ আক্ৰমণ কৰিছে সেই আক্ৰমণত এতিয়া দুজনকৈ আমেৰিকান সেনা নিহত হৈছে জৰ্ডানৰ আমেৰিকান সামৰিক ঘাটিত এতিয়া বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে ইয়াৰ যিসমূহ ইৰাণৰ আক্ৰমণত এতিয়া এই পৰ্যন্ত 16জন আমেৰিকান সেনা মৃত্যু হৈছে আৰু ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধত এতিয়া আমেৰিকাই এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু ইৰাণৰ বন্দৰ আব্বাছ আৰু কেছুম দ্বীপত ভয়ংকৰ বিস্ফোৰণ লগতে ইৰাণৰ সামৰিক ঘাটিলৈ এতিয়া লক্ষ্য কৰি আমেৰিকাই আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে এতিয়া ইৰাণৰ যি সামৰিক ঘাটি আছে সেই সামৰিক ঘাটিলৈ লক্ষ্য কৰি আমেৰিকাই আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে লগতে জৰ্ডানত এতিয়া 2 আমেৰিকান সেনা মৃত্যু হৈছে আৰু আমেৰিকান সেনা মৃত্যু হোৱাৰ বাবে এতিয়া ডনাল্ড ট্ৰাম্পে দুখজনক আখ্যা দিছে ডনাল্ড ট্ৰাম্পে এতিয়া দুখ পাইছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তাকে লৈ এতিয়া ইৰাণক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে এতিয়া ডনাল্ড ট্ৰাম্পে আমি জনাইছো এই খবৰ এতিয়া ৱাৰ ব্ৰেকিং কিয়নো মধ্যপ্ৰাচ্যত এতিয়াও যি তীব্ৰ উত্তেজনা চলি আছে তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে জৰ্ডানত এতিয়া ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে আৰু ভয়ংকৰ আক্ৰমণতে এতিয়া 2 আমেৰিকান সেনা নিহত হৈছে আৰু তাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰিয়ে এক হাহাকাৰ লাগিছে এই খবৰ অনুসৰি এতিয়া সমগ্ৰ বিশ্বতে এক হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে কিয়নো জৰ্ডানৰ যি আমেৰিকান সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে এতিয়া আক্ৰমণ কৰাৰ তথ্য আহি পৰিছে